নমস্কাৰ সকলোকে। মই প্ৰসূৰ্য ছাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ জেএনভি গাইড ইউটিউব চেনেলত। তো পোনপ্ৰথমতে সকলোকে ৰিকুৱেষ্ট কৰিম যে মই যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তো এই ৰঙা বাটনটো দবাই পেলাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে ইয়াতে। তো আপোনালোকে ফোনৰ তলত থাকিব ৰঙা বাটনটো দবাই ছাবস্ক্ৰাইব কৰি। তো আজি বিশেষকৈ আমি ক্লাছ 9ৰ নৱোদয় বাছনি পৰীক্ষা বা নৱোদয় এণ্ট্ৰেন্সৰ বিষয়ে আলোচনা কৰিম। তো ক্লাছ 9ৰ যিটো এণ্ট্ৰেন্স, ক্লাছ 9ৰ এণ্ট্ৰেন্সৰ বিষয়ে মই কেইটামান ভিডিঅ' দিছিলোঁ, কাৰণ আমাৰ বেছিভাগ ষ্টুডেণ্ট ক্লাছ 6ৰ থাকে কাৰণে আমি ক্লাছ 6ৰ বিষয়ে পতা যায়। তো আমি 6ৰ কাৰণে বহুতখিনি ভিডিঅ' দি আছে। কোনোবা যদি আপোনালোকৰ ঘৰৰ ওচৰত 6ৰ বা 5ৰ ষ্টুডেণ্ট আছে এতিয়া 6ৰ পৰীক্ষা দিবলগীয়া, তো আপোনালোকে ভিডিঅ'সমূহ মোৰ দেখাব পাৰিব বা চাব পাৰিব ষ্টুডেণ্টসকলে। আৰু আমাৰ অনলাইন ক্লাছো চলি আছে ক্লাছ 6ৰ কাৰণে, তো সেইসমূহত আপোনালোকে যোগদান কৰিব পাৰিব, ঠিক আছে। আৰু বাকী এতিয়া যদি আমি ক্লাছ 9ৰ বিষয়ত আহোঁ, ক্লাছ 9ৰ কাৰণে এতিয়া যিটো নৱোদয় এণ্ট্ৰেন্স হ'ব, সেই এণ্ট্ৰেন্সটো কেতিয়া হ'ব, ফৰ্ম ফিল আপ কেতিয়া হ'ব, পৰীক্ষা কেতিয়া হ'ব আৰু আমাৰ অনলাইন ক্লাছখিনি কেতিয়া হ'ব। এতিয়া ফৰ্ম ফিল আপটো কিছুদিন পিছতে আহিব, কাৰণ বৰ্তমান ক্লাছ 6ৰ ফৰ্ম ফিল আপ আহিছে কাৰণে ক্লাছ 9ৰটো 6ৰ পিছতে আহি যাব। আপুনি ধৰিব পাৰে যে ছেপ্টেম্বৰৰ 20 তাৰিখৰ আগতে আপোনাৰ ক্লাছ 9ৰ ফৰ্ম ফিল আপ আহিব, বা ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহটোতো আপোনালোকৰ ক্লাছ 9ৰ ফৰ্ম ফিল আপটো আহি যাব পাৰে, ঠিক আছে। আৰু ক্লাছ 9ৰ কাৰণে ক্লাছ 8ত পঢ়ি থাকিব লাগিব ষ্টুডেণ্টজনে, ঠিক আছে। ক্লাছ 8ত পঢ়ি থকা হ'ব লাগিব ক্লাছ 9ৰ পৰীক্ষা দিব লগা ছাত্ৰজন আপোনাৰ, ঠিক আছে। আৰু এতিয়া বিশেষকৈ ক্লাছ 9ত কি আহিব, ক্লাছ 9ৰ পৰীক্ষাটোত মেথছ আহিব, ছায়েন্স আহিব, ইংলিছ আহিব, হিন্দী আহিব। মেথছ, ছায়েন্স, ইংলিছ, হিন্দী। মেথছ, ছায়েন্স, ইংলিছ, হিন্দী, সেই 4টা ছাবজেক্ট অহা দেখা যায় আমাৰ ক্লাছ 9ৰ যিটো নৱোদয় বাছনি পৰীক্ষা হ'ব। আৰু পৰীক্ষাটো ক'ত হ'ব, নৱোদয় বিদ্যালয়সমূহতে হ'ব ক্লাছ 9ৰ পৰীক্ষাটো। আৰু ক্লাছ 8ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাটো দি ক্লাছ 9ত এডমিশ্যন ল'ব পাৰিব নৱোদয়সমূহত, ঠিক আছে। তো সেইটো প্ৰক্ৰিয়া বা সেইটো ছিষ্টেমে হ'ব আপোনাৰ। আৰু বৰ্তমান আমাৰ ক্লাছসমূহ নৱোদয় বাছনি পৰীক্ষা 2024-25 বৰ্ষৰ ক্লাছ 9ৰ ক্লাছসমূহ অহা ছেপ্টেম্বৰৰ 5 তাৰিখৰ পৰা আমি আৰম্ভ কৰা যাব। ছেপ্টেম্বৰৰ 5 তাৰিখৰ পৰা আমাৰ ক্লাছখিনি আৰম্ভ কৰা যাব ক্লাছ 9ৰ কাৰণে। তো যদি ইণ্টাৰেষ্টেড কোনোবা ষ্টুডেণ্ট আছে ক্লাছ 5ত পঢ়ি থকা, বা আপোনালোকৰ যদি কোনোবা চিনাকিও আছে ক্লাছ এইবাৰ 8ত পঢ়ি থকা, মই ভুল ক'লোঁ, 8ত পঢ়ি থকা আপোনাৰ ষ্টুডেণ্ট, ক্লাছ 8ত পঢ়ি থকা যদি ষ্টুডেণ্ট আছে কোনোবা আপোনালোকৰ ঘৰৰ ওচৰত বা আপোনালোকৰ চিনাকি ক্লাছ 8ত পঢ়ি থকা হ'ব লাগিব, কিন্তু তেতিয়াহে 9ৰ পৰীক্ষাটো দিব পাৰিব। তেতিয়া আপোনালোকে জনাই দিব পাৰিব যে আমাৰ ক্লাছসমূহ অহা ছেপ্টেম্বৰৰ 5 তাৰিখৰ পৰা আৰম্ভ হ'ব গৈ আছে, আৰু পৰীক্ষাটো আপোনাৰ কেতিয়া হ'ব, ফেব্ৰুৱাৰী 15-10 তেনেকুৱা মানৰ ভিতৰত হ'ব আপোনাৰ। আমাৰ 15 বা 10 তাৰিখৰ ভিতৰত ফেব্ৰুৱাৰী মাহৰ পৰীক্ষাটো হ'ব ক্লাছ 9ৰ নৱোদয় বাছনি পৰীক্ষাটো, ঠিক আছে। আৰু বাকী গোটেইখিনি বস্তু আমি দেখুৱাম, মেথছ, ছায়েন্স, ইংলিছ, হিন্দী, এই গোটেইখিনি বস্তু দেখাম, গোটেইখিনি শিকাম আমি। এই পৰীক্ষাটো ক্লাছ 9ৰ যিটো নৱোদয় বাছনি পৰীক্ষা হ'ব, এই পৰীক্ষাটো ইংলিছ মিডিয়ামত হ'ব। অসমীয়া মিডিয়াম নাথাকে, হিন্দী মিডিয়ামো নাথাকে, বা এইফালে বড়ো মিডিয়ামো নাথাকে, বা বেংগলী মিডিয়াম বা বেলেগ কিবা ভাষাও বেলেগ ভাষাত নাথাকে। কেৱল অনলি এটাই লেংগুৱেজ, ইংলিছ মিডিয়ামত হ'ব, অকল ইংলিছ মিডিয়ামত হ'ব এই ক্লাছ 9ৰ যিটো পৰীক্ষা আপোনাৰ ক্লাছ 9ৰ যিটো পৰীক্ষা হ'ব, এইটো অকল ইংলিছ মিডিয়ামতে আপোনাৰ হ'ব। ক্লাছ 9ৰ নৱোদয় বাছনি পৰীক্ষা যিটো হ'ব আপোনাৰ, ঠিক আছে। এই পৰীক্ষাটো আপোনালোকৰ ইংলিছ মিডিয়ামতে হ'ব, মেথছ, ছায়েন্স, ইংলিছ, হিন্দী। আৰু আমাৰ ক্লাছখিনিৰ বাবে যোগাযোগ কৰিব হ'লে ইয়াতে আপোনালোকৰ ফোন নাম্বাৰটো দিয়াই আছে। তো এই ফোন নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। দুটা ফোন নাম্বাৰ দিয়া আছে। ৰাতিপুৱা 10টাৰ পৰা ৰাতি 8টালৈকে আপোনালোকে ফোন কৰিব। ৰাতিপুৱা 10টাৰ পৰা ৰাতি 8টালৈকে আপোনালোকে ফোন কৰিব, বা 24 ঘণ্টা আমাৰ হোৱাটছএপটো খোলা থাকে। হোৱাটছএপৰ ষ্টুডেণ্টজনৰ নাম দিব, কোন ক্লাছত পঢ়ি আছে, সেই দুটা বস্তু দি দিলে হ'ল। ষ্টুডেণ্টজনৰ নাম আৰু কোন ক্লাছত পঢ়ি আছে, ক্লাছ 9ৰ কাৰণে মই নৱোদয় বাছনি পৰীক্ষা দিব বিচাৰোঁ, তো সেই তেনেকৈ হোৱাটছএপত মেছেজ দিলে সকলোকে দুটা নম্বৰ, ঠিক আছে। আৰু বাকী গোটেইখিনি বস্তু আমি ক্লাছত দেখুওৱা যাব। আমাৰ ক্লাছখিনি অনলাইন ক্লাছ হ'ব, লাইভ ক্লাছ হ'ব। তাৰ লগতে ৰেকৰ্ডিং থাকিব, নোটছ দিয়া যাব, ষ্টাডি মেটেৰিয়েল দিয়া যাব, আমি মক টেষ্ট পতা যাব, 100 মাৰ্কছৰ টেষ্ট পতা যাব, স্পেচিয়েল ক্লাছ টেষ্টসমূহ পাতি থকা যাব। গোটেইখিনি বস্তু A to Z ষ্টুডেণ্টে পাব। খালি এটাই বস্তু আমি কওঁ যে ষ্টুডেণ্টে ভালকৈ পঢ়িব লাগিব। ষ্টুডেণ্টে 6ৰ নৱোদয় বাছনি পৰীক্ষাই হওক বা 9ৰ নৱোদয় বাছনি পৰীক্ষাই হওক, দুয়োটাতে ষ্টুডেণ্টে কিন্তু ভালকৈ পঢ়িব লাগিব। ভালকৈ পঢ়িলেহে আপোনাৰ ষ্টুডেণ্টে ছিটটো পাব, ঠিক আছে। এইখিনি বস্তু আছিলে মোৰ ফালৰ পৰা। তো আশা কৰিছোঁ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম। আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। ক্লাছ 6ৰ কাৰণে বহুতখিনি মই ভিডিঅ' দি থৈ দিছোঁ।
ক্লাছ 9ৰ এটা দুটা ভিডিঅ' আছে বাৰু ইয়াৰ মাজতে আৰু বহুতখিনি ভিডিঅ' আহিব বাকী আছে আগন্তুক দিনলৈ। তো সেইখিনিয়ে মই ক'ম আৰু ধন্যবাদ সকলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ বাবে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।